আজি মহাপুৰুষ মাধৱদেৱ তিৰুভাৱ তিথি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱে নিজ হাতে এগছি বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰতো উদযাপন হৈছে মাধৱদেৱৰ তিৰুভাৱ তিথি। পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে দিহানাম, খোল প্ৰসংগ, নামঘোষা, নাম প্ৰসংগ তথা গুৰুজনাৰ সৃষ্ট হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ইপিনে নামঘৰ পৰিচালনা সমিতিয়েও সৰ্বৰাইজৰ হৈ অক্ষয় বন্তিত তেল এখনি শৰাই আগবঢ়োৱাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অহা ভকত বৈষ্ণৱে ধূপ চাকি নৈবেদ্য আগবঢ়াই গুৰুজনাৰ চৰণত সেৱা লৈছে। আজি মহাপুৰুষ শ্ৰী মাধৱপুৰুষৰ মহাপ্ৰয়াণৰ দিন। এই মহাপ্ৰয়াণৰ দিনটো আমি তেখেতৰে প্ৰতিষ্ঠা কৰিছে কিন্তু আজি পবিত্ৰ এই তীৰ্থক্ষেত্ৰ, এই তীৰ্থক্ষেত্ৰত আমি সুন্দৰভাৱে উদযাপন কৰিছোঁ। পুৱা কিবা হৈ গৈছে। ইয়াৰ পিছতে আমাৰ মাধৱদেৱ সন্মিলন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য, বৰগীত, খোল প্ৰসংগ আজি চৰ্চা কৰা হৈছে। ইয়াৰ পিছতে বহুতো দেৱবাদ্য চৰ্চা কৰা হ'ব, নাম হ'ব। নামৰ অন্তত আমাৰ তেখেতৰ বিৰচিত ঘোষাপুথি পাঠ হ'ব। ৰাতি 11মান বজালৈকে সৈতে আমি এনেধৰণে তেখেতৰ তিৰুভাৱ তিথি উদযাপন কৰিম। আজি পুৱাতে আমি অক্ষয় বন্তি আমি তেল দিয়া হ'ল সকলোৱে মংগল কামনাত, আৰু গুৰুজনৰ হৈ এখনি ছবিও আমি বেছিকৈ পূৰ্ণ কৰা হ'ল। ধন্যবাদ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।